উপনিৰ্বাচনক লৈ কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো ষ্টেটমেণ্ট মই আচৰিত পাওঁ ডিলিমিটেশ্যনৰ সময়ৰ পৰা আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে স্বয়ম্ভূ ইলেকশ্যন কমিশ্যনাৰৰ দৰে ব্যৱহাৰ কৰিব বিচাৰে মানে সেল্ফ ষ্টাইল ইলেকশ্যন কমিশ্যন হ'ব বিচাৰে সংবিধানত লিখা আছে দিয়ক ফটোকেইটা সংবিধানত লিখা আছে যে এছেম্বলি আৰু লোকসভা ইলেকশ্যন যদি 6 মাহতকৈ বেছি সময় থাকে 6 মাহতকৈ বেছি দিন এটা লোকসভা সমষ্টি এটা বিধানসভা সমষ্টি প্ৰতিনিধিত্ববিহীন হ'ব নোৱাৰে এইটো দেশৰ সংবিধানত লিখা আছে যে more than 6 months আপুনি এটা সিট ভেকেন্ট কৰি ৰাখিব নোৱাৰে ইলেকশ্যন কমিশ্যনৰ কোনো প্ৰতিক্ৰিয়া নাই মুখ্যমন্ত্ৰীয়ে কৈ দিলে যে বাই ইলেকশ্যন নহ'ব পাৰে এইটো তেখেতৰ আৰু বিজেপি দলৰ আভ্যন্তৰীণ যিটো ৰাজনৈতিক বৰ্তমান অৱস্থা সেইকাৰণে এই কথাটো তেওঁ কৈছে বুলি মই ভাবোঁ কাৰণ এক নম্বৰ হৈছে চিডলি সমষ্টিত বিজেপিৰ ভৱিষ্যত নাই বগাইগাঁও সমষ্টিৰ সিটটো বিজেপিক এজিপিয়ে এৰি নিদিয়ে সামগুৰি সমষ্টিত বিজেপিৰ কোনো ভৱিষ্যত নাই বিহালী সমষ্টিত বিজেপি শোচনীয় পৰাজয় হ'ব অকল বিজেপিৰ কংগ্ৰেছৰ লগত কণ্টেষ্ট হ'ব ধলাই সমষ্টিত গতিকে যেহেতু বিজেপি দলটোৰ এই 5টা সমষ্টিৰ বাই ইলেকশ্যনক লৈ যথেষ্ট আশংকাত ভুগি আছে সেইকাৰণে মুখ্যমন্ত্ৰীয়ে এটা ষড়যন্ত্ৰ ৰচনা কৰিব বিচাৰিছে যে কিবা কৰি পেলাই পৰাজয় গ্লানিতকৈ ইলেকশ্যনটো ৰখাই থ'ব পাৰি নেকি গতিকে এইটো ইলেকশ্যন পাতিবলৈ আমি মুখ্যমন্ত্ৰীক বাধ্য কৰিম হি ইজ নট ইলেকশ্যন কমিশ্যন হি ইজ নট অথৰিটি whether by election will be held or not that CM cannot decide কোন কিতা মানে আমিতো শুনক আমি ইণ্ডিয়া এলায়েন্স আমি যি বিৰোধী শক্তি আছোঁ আমি সকলোকে মই ইলেকশ্যনৰ আগতো কৈছিলোঁ যে বিৰোধী ঐক্যটো মিলাবৰ কাৰণে আমাৰ চেষ্টা সদায় অব্যাহত থাকিব ক'ৰবাত কেতিয়াবা আমি ছাকচেছ হৈছোঁ ক'ৰবাত ফেইল হৈছোঁ হ'বই কাৰণ বহুকেইটা ৰাজনৈতিক দল একেলগে সকলো সময়তে কাম কৰি থকাটো ইমান সহজ সাধ্য কথা নহয় এতিয়া NDA-টোৰ স্পীকাৰক লৈ পেলাই চূড়ান্ত সিদ্ধান্তত এতিয়ালৈকে উপনীত হ'ব পৰা নাই গতিকে আমি চেষ্টা কৰিম কংগ্ৰেছ দলৰ ফালৰ পৰা যাতে 5টা সমষ্টিত আমি সকলো বিৰোধীয়ে একেলগে বিজেপিৰ বিৰুদ্ধে এটা শক্তিশালী প্ৰত্যাহ্বান সৃষ্টি কৰিব পাৰোঁ আৰু ইতিমধ্যে মই বিহালী সমষ্টি ভ্ৰমণ কৰিছোঁ এই সপ্তাহতে চিডলি আৰু বঙাইগাঁও যাম আৰু এই মাহৰ ভিতৰতে ধলাই সামগুৰিলৈ যাম আমি মুখ্যমন্ত্ৰীৰ এই ধৰণৰ কাৰসাজিত আমি ৰৈ থকা সিদ্ধান্ত নাই আমি উপনিৰ্বাচনৰ কাৰণে সাজু পঞ্চায়তৰ কাৰণে সাজু আৰু আমাৰ বহুত কাম কৰিবলগীয়াও আছে আমি সেইখিনি কামো পলিটিকেল এফেয়াৰ্ছ কমিটি মিটিং হোৱাৰ পিছত আমি পৰ্যায়ক্ৰমে আৰম্ভ কৰিম